Hello student, আজি মই লৈ আইছো ক্লাস 7 অৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেসন নম্বৰ 8 এন্টাৰ্কটিকা চ্যাপ্টাৰ 3 সেকেন্ড পাৰ্ট প্ৰথম পাৰ্টৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত তোমালোকে প্ৰত্যেকটা চ্যাপ্টাৰৰ অসমীয়া অনুবাদ কোৱেশ্চন আনসাৰ আৰু গ্ৰামাৰ এক্টিভিটি সলিউশনৰ ভিডিঅ'ৰ লিংক পাই যাবা আশা কৰো ভিডিঅ'বিলাক চাবা বুলি প্ৰথমবাৰ চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা So first though it is the coldest place on earth in the contemporary times যদিও বৰ্তমান সময়ত এন্টাৰ্কটিকা হৈছে পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই researchers said that around 50 million years ago temperature in some parts of the Antarctica could reach around 63 degree Fahrenheit or 70 degree Celsius গৱেষকসকলে কয় যে আজিৰ পৰা প্ৰায় 50 মিলিয়ন অৰ্থাৎ 5 কোটি বছৰ পূৰ্বে এন্টাৰ্কটিকাৰ কিছুমান স্থানত তাপমাত্ৰা আছিল 63 ডিগ্ৰী ফাৰেনহাইটৰ পৰা 70 ডিগ্ৰী অৰ্থাৎ দৰাচলতে আমি ক'ব পাৰো যে তাত এন্টাৰ্কটিকাত উত্তাপৰ পৰিমাণ বহু বেছি আছিল and various kinds of animal it is said that there was a temperature climate আৰু তাত গ্ৰীষ্ম জলবায়ু তাত বিৰাজ কৰিছিল there were evergreen forest all around it আৰু ইয়াৰ চাৰিওপিনে কি আছিল চিৰসেউজীয়া উদ্ভিদবিলাক আছিল মানে এন্টাৰ্কটিকা মহাদেশত and various kinds of animals lived there আৰু তাত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুয়ে তাত বাস কৰিছিল it is the home of rainforest at that time আৰু এটো তোমাৰ তাত যেটো rainforest বুলি কিয় কোৱা হৈছে তাত বৰষুণৰ পৰিমাণ বেছি আছিল তাত সেই কাৰণে তাৰ বাসভূমি বুলি কোৱা হয় unfortunately দুৰ্ঘটনাবশত in the course of time there were wiped out by lower temperature in the formation of ice caps হঠাতে কি হৈ গল দুৰ্ভাগ্যবশত তাত তোমাৰ উত্তাপৰ পৰিমাণ কমি গল আৰু বৰফৰ পাহাৰ গঠন হোৱা আৰম্ভ কৰিলে গোটেই এন্টাৰ্কটিকা মহাদেশখন বৰফেৰে ঢাক খালে scientists have proved that with the evidence মানে বৈজ্ঞানিকসকলে প্ৰমাণৰ সৈতে evidence মানে সাক্ষীৰ সৈতে প্ৰমাণ দিব খোজে যে such a fossils of ferns and forest creatures which are found in Antarctica যে ইয়াত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তুৰ জীৱাশ্ম তাত পোৱা যায় বুলি বৈজ্ঞানিকসকলে প্ৰমাণ দিয়ে today Antarctica is a harsh place to survive in for its unimaginably cold temperature আজিকালি এন্টাৰ্কটিকাত অতি শীতল তাপমাত্ৰাৰ বাবে বাসি থকাৰ বাবে বৰ্তমান সময়ত কঠিন ঠাই but the adventure people visit Antarctica by the Antarctic Peninsula কিন্তু সাহসী মানুহে এন্টাৰ্কটিকাৰ এটা উপদ্বীপ আছে মানে পেনিনসুলাৰ জৰিয়তে ইয়াত ভ্ৰমণ কৰে এই পেনিনসুলাৰে আহি ইয়াত প্ৰৱেশ কৰে Antarctica Peninsula is also known as the banana belt আৰু বানানা বেল্ট এন্টাৰ্কটিকাৰ যোনটো পেনিনসুলা ইয়াক কি বুলি জনা যায় বানানা বেল্ট বুলিও জনা যায় টুৰিষ্ট ভিজিট এন্টাৰ্কটিকা ডিউৰিং এন্টাৰ্কটিক সামাৰ আৰু সেই ভ্ৰমণকাৰী সকলে কেৱল মাত্ৰ এন্টাৰ্কটিকা তেতিয়া আহে যেতিয়া গ্ৰীষ্মকাল পৰে এন্টাৰ্কটিকা যেতিয়া গ্ৰীষ্মকাল থাকে তেতিয়া হে টুৰিষ্ট পৰ্যটকসকল আহে many people visitor to Antarctica always need a permit মানে ভিজিটৰ সকল এন্টাৰ্কটিকাত আহিবলৈ হলে পাৰমিশনৰ প্ৰয়োজন আছে অনুমতি অবিহনে এন্টাৰ্কটিকাত প্ৰৱেশ কৰিব নোৱাৰে many people have explored Antarctica বহুত ব্যক্তিয়ে বহুত ভ্ৰমণকাৰীয়ে এন্টাৰ্কটিকাৰ এক্সপ্লোৰ কৰিছে অনুসন্ধান কৰিছে এন্টাৰ্কটিকাত প্ৰৱেশ কৰিছে to keep Antarctica pristine a lot of rules are formed to ensure that nothing pollutes or the environment of Antarctica মানে এক পৰিষ্কাৰ আৰু দূষণমুক্ত ৰাখিবলৈ মানে যাতে প্ৰদূষিত নহয় তাক ৰাখিবলৈ বহু নীতি নিয়ম নিৰ্ধাৰণ কৰা হৈছে nobody can carry soil or growing compost to Antarctica because soil may contain plant seeds and other things like eggs or larvae of any soil dwelling invertebrates মানে পৰ্যটকে ইয়াৰ পৰা কোনো বস্তু লৈ যাব নোৱাৰে এন্টাৰ্কটিকাৰ পৰা কোনো বস্তু নিজৰ ঘৰত লৈ যাব নোৱাৰে নিজৰ কান্ট্ৰিত লৈ যাব নোৱাৰে মানুহে নিজৰ ভ্ৰমণৰ কোনোবাই মাটিত কম্পোষ্ট ইয়াত লৈ যাব নোৱাৰে মাটিৰ যিবিলাক বস্তু আছে গছৰ বীজ বা এইবিলাক কোনো বস্তু তাত আনিবও নোৱাৰে তাৰ পৰা লৈও যাব নোৱাৰে the tourist can
take anything from Antarctica either. Everyone loves having a memento of the travel. In Antarctica, taking anything is banned. These include rocks, feather, bones, eggs, and kinds of biological material include trace or soil. মানে কোনোৱে ইয়াৰ পৰা বস্তু লৈ যাব নোৱাৰে কাৰণ মানুহে নিজৰ ভ্ৰমণৰ স্মৃতিবিলাক লৈ যাবলৈ ভাল পায় কিন্তু এণ্টাৰ্কটিকাত কিবা বস্তু লৈ যোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ ইয়াৰ পাথৰ সাৰ তাৰপিছত আৰু এনেকুৱা কিছুমান বস্তু আছে জীৱ-জন্তুৰ কিছুমান বস্তু সেইবিলাক বস্তু তাত লৈ যাব নোৱাৰে তাৰ পৰা আনিবও নোৱাৰে Sir James Clark and Ross Great Britain was one of the famous explorers of Antarctica. Britainor James Clark Ross আছিল এণ্টাৰ্কটিকাৰ আটাইতকৈ জনপ্ৰিয় অনুসন্ধানকাৰীসকলৰ ভিতৰত এজন He is considered to be the first man to recognize Antarctica as a continent আৰু তেখেতেই প্ৰথম মানুহ বুলি গণ্য কৰা হয় যে এণ্টাৰ্কটিকাত এজন এটা মহাদেশ হিচাপে চিনাকি কৰিছিল এণ্টাৰ্কটিকা যেটা মহাদেশ হেতু চিনাকি কৰিছিল তাৰ পিছত আৰু কেইজনমান বিশেষ ব্যক্তিৰ কথা ইয়াত উল্লেখ কৰিছে বৈজ্ঞানিকৰ কথা ভিজিটৰ্ছৰ কথা উল্লেখ কৰিছে ৰোনাল্ড আমুণ্ডছেন ব্ৰিটেইনৰ ৰবাৰ্ট ফ্লকন স্কট অষ্ট্ৰেলিয়াৰ ডগলাছ মছন নিউজিলেণ্ডৰ ছাৰ এডমাণ্ড হিলাৰী of New Zealand are some of the explorers who ventured to step onto the icy landmass. এই লোকসকলে সেই বৰফৰ ভূখণ্ডত ভৰি দিয়া বুলি অনুসন্ধানকাৰী বুলি তেওঁলোকক জনা যায় আমি আগবাঢ়িছো পিছলৈ তাত চোৱা in present time global warming is a burning problem বৰ্তমান সময়ত গোলকীয় উত্তাপটো হৈছে এটা জ্বলন্ত সমস্যা the effect of global warming on Antarctica is clearly seen মানে বিশ্বৰ উষ্ণতাৰ প্ৰভাৱ এণ্টাৰ্কটিকাত দেখা যায় there has been a gradual rise of temperature of the vast land of ice of last 50 years যোৱা 50 বছৰ ধৰি এই বিশাল বৰফাবৃত ভূখণ্ডৰ তাপমাত্ৰা ধীৰে ধীৰে বৃদ্ধি হৈ গৈ আছে বৰ্তমান তাপমাত্ৰা লাহে লাহে বাঢ়ি আছে rise of temperature eventually may result in the melting of Antarctic ice which will raise the global sea level this may inundate the global coastline তাপমাত্ৰা বৃদ্ধিৰ ফলে এণ্টাৰ্কটিকাৰ বৰফ গলি পৰিব যাৰ ফলত বিশ্ব সমুদ্ৰৰ পৃষ্ঠ মানে গোটেই বিশ্ব সমুদ্ৰ পৃষ্ঠ হৈ পৰিণত হ'ব ইয়াৰ ফলত সমুদ্ৰৰ পানীয়ে বিশ্বৰ উপকূলীয় অঞ্চলসমূহ শেষ কৰি পেলাব এণ্টাৰ্কটিকা ইজ এ ভেৰি ডিয়াৰ টু সায়েন্টিষ্ট হু লাভ আৱাৰ মাদাৰ প্লান্ট আৰ্থ এণ্টাৰ্কটিকা এণ্টাৰ্কটিকা হৈছে বিজ্ঞানীসকলৰ কাৰণে অতি মূল্যৱান যিসকলে আমাৰ পৃথিৱীক ভাল পায় ইট ইজ ইম্পৰ্টেণ্ট ফৰ সায়েন্স এণ্ড কনচিডাৰ্ড টু বি দ্য বিগেষ্ট নেচাৰেল লেবৰেটৰী অফ দ্য ৱৰ্ল্ড ই বিজ্ঞানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক প্ৰয়োগশালা অৰ্থাৎ লেবৰেটৰী বুলি গণ্য কৰা হয় এণ্টাৰ্কটিকা টেল আছ এবাউট হাউ আৱাৰ ৱৰ্ল্ড ৱৰ্কছ এণ্ড ইম্পেক্ট অফ হিউমেন এক্টিভিটিজ অফ নেচাৰেল ৱৰ্ল্ড এণ্টাৰ্কটিকা আমাৰ পৃথিৱীক কেনেদৰে কাম কৰে আৰু মানুহৰ কাৰ্যকলাপৰ প্ৰাকৃতিক জীৱ বিশ্বৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় সেই বিষয়ে আমাক কি কৰে জানিবলৈ দিয়ে ইট ইজ দ্য ইউনিক ৰেকৰ্ড অফ হোৱাট আৱাৰ প্লান্ট ক্লাইমেটছ এণ্ড লাইক অভাৰ দ্য পাষ্ট 1 মিলিয়ন ইয়াৰ্ছ ইয়ে কি কৰে ই আমাৰ পৃথিৱীত মিলিয়ন বছৰৰ জলবায়ুৰ ৰেকৰ্ড কৰি ৰাখে মানে গোটেই মিলিয়ন বছৰ আমাৰ দেশত কেনেকুৱা জলবায়ু বিৰাজ কৰিছিল উই মাষ্ট ৱাক হেণ্ড ইন হেণ্ড টুৱাৰ্ডছ ছেভিং দ্য protecting Antarctica which very few of us will ever visit but on whose good health the future of mankind depend আমি হাতে হাত ধৰি এক সংৰক্ষণ আৰু সুৰক্ষিত কৰিবলৈ আগবাঢ়িব লাগিব কাৰণ very few visit but whose good health and future of mankind depend কাৰণ মানুহৰ পৃথিৱীত জৈৱ বৈচিত্ৰ্য বৰ্তাই ৰাখিবলৈ হলে তেতিয়া হয় আমি এণ্টাৰ্কটিকাৰ বিষয়ে জানিব পাৰিম কিন্তু ইয়াৰ সুস্বাস্থ্যৰ ওপৰতে মানুহৰ ভৱিষ্যত নিৰ্ভৰ কৰে আমি জৈৱ বৈচিত্ৰ্য এনেকৈ ৰক্ষা কৰিব লাগিব জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিলেহে পৃথিৱীত মানুহ জীয়াই থাকিব পাৰিব গতিকে এণ্টাৰ্কটিকা মহাদেশখনক আমি ধ্বংস হৈ যাব কেতিয়াও দিব নোৱাৰোঁ গতিকে এইখিনি আছিল চেপ্টাৰটিৰ অসমীয়া অনুবাদ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবা
এনেকুৱা ভিডিঅ' এই চেপ্টাৰৰ মই কুৱেশ্যন আনচাৰ নেক্সট ভিডিঅ'ত লৈ আহিম আৰু গ্ৰামাৰ এক্টিভিটিজ ছলভৰ ভিডিঅ' আশা কৰোঁ সকলোবিলাক ভিডিঅ' চাব বুলি আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ